শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই HL মোবাইল এপত চেঞ্চাছ হাউচবোৰৰ তথ্য কেনেদৰে ভৰাব মই লাইভ আপোনালোকক দেখুৱাম। আপোনালোকে তলত এটা পিকচাৰ দেখা পাইছে। এতিয়া আপোনালোকে ছাপ'জ ধৰক এইটো চৌহদত আপোনালোকে সোমাইছে। এই চৌহদৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ কেইটামান গৃহ দেখা পাইছে। ইয়াৰে ধৰক প্ৰথমটো আছে আমাৰ ৰান্ধনী ঘৰ, তাৰপিছত শৌচাগাৰ, তাৰপিছত গোহালি, তাৰপিছত দোকান ঘৰ আৰু প্ৰধান বাসগৃহ। তো আমি এই কেইটা গৃহৰ ভিতৰত কোনকেইটা আমাৰ চেঞ্চাছ হাউচ হ'ব আমি আগতে ডিফাইন কৰি লওঁ। আচলতে আমাৰ ৰান্ধনী ঘৰ আৰু শৌচাগাৰ আমাৰ চেঞ্চাছ হাউচৰ ভিতৰত নপৰে। তো আমি প্ৰধান বাসগৃহ ৰেচিডেণ্ট হাউচ আমাৰ চেঞ্চাছ হাউচৰ ভিতৰত পৰিব। এইটো এটা আমাৰ চেঞ্চাছ হাউচ। আৰু তাৰপিছত গোহালি ঘৰ, এইটো কাউ শ্বেড, এইটো আমাৰ এটা চেঞ্চাছ হাউচৰ ভিতৰত পৰিব। তাৰপিছত চাব দোকান ঘৰো আমাৰ এটা চেঞ্চাছ হাউচৰ ভিতৰত পৰিব। তো আমাৰ ইয়াতে তিনিটা চেঞ্চাছ হাউচ আছে আৰু এই তিনিটা চেঞ্চাছ হাউচ আমি HL এপছত আমি এজ এ এনুমাৰেটৰ হিচাপে আমি এণ্ট্ৰি কৰিম। মই লাইভ আপোনালোকক দেখুৱাম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ছবিখনত দেখা পোৱা তিনিটা চেঞ্চাছ হাউচ আমি কেনেকৈ এটা HL এপছত আমি এণ্ট্ৰি কৰিম এজ এ এনুমাৰেটৰ হিচাপে মই লাইভ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাব। প্ৰথমে আপোনালোকে নিউ হাউচ লিষ্ট এণ্ট্ৰিত যাব। নিউ হাউচ লিষ্ট এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ইয়াতে বিল্ডিং নাম্বাৰটো মাৰিব। ছাপ'জ ধৰক মই এতিয়া 5 নম্বৰ বিল্ডিঙত আহিছোঁ। তো 5 নম্বৰ বিল্ডিং নাম্বাৰটো মই মাৰিলোঁ 005। তাৰপিছত যিহেতু মোৰ প্ৰথমটো চেঞ্চাছ হাউচ আছিল মোৰ ৰেচিডেণ্ট, তো মই কি কৰিছোঁ মই ইয়াতে চেঞ্চাছ হাউচ নাম্বাৰটো মই নিউ ক্ৰিয়েট কৰিম। যিহেতু মোৰ নতুন বিল্ডিং হয়, তো বিল্ডিং নম্বৰ 5ৰ চেঞ্চাছ হাউচ অটো ক্ৰিয়েট হৈছে চাব 7। তো ইয়াতে তাৰপিছত আপোনালোকে নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনালোকে এইটো whether the household has completed the self enumeration, যদি ইয়েছ হয় ইয়েছ মাৰিব, নহ'লে নমাৰিব। যিহেতু আমি ছাৰ্ভে কৰি আছোঁ, আমি ঘৰে ঘৰে গৈ, তো আমি যিহেতু এইটো নিজে এণ্ট্ৰি কৰিম, তো এইটো মই নমাৰিম। তাৰপিছত চাব এই গোটেইখিনি অপশ্যন মই এনেই টিক কৰি গৈছোঁ। এইখিনি মই ডিটেইলছত আলোচনা নকৰোঁ। এইটো চাব 7 নম্বৰ, এইটোৱে মেইন ইম্পৰ্টেণ্ট হয়। প্ৰথম নম্বৰ হাউচটো পাইছিলোঁ আমি চেঞ্চাছ হাউচটো ৰেচিডেণ্ট। চ' মই ৰেচিডেণ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে চাব নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত এইকেইটা অপশ্যন আপোনালোকে চুজ কৰিব যেনেকুৱা ধৰণৰ প্ৰযোজ্য হয়। ছাপ'জ ধৰক পাৰ্চন সেই ঘৰত 5জন আছে, মই 5 দিলোঁ। নেম অফ দ্য হাউচত মই ধৰক এটা যিহেতু ডেমো হিচাপে দেখাই আছোঁ ট্ৰেইনিং এপছত, মই এটা নেম দিলোঁ। তাৰপিছত চাব এইকেইটা মই অপশ্যন এনে মাৰি আছোঁ, এইকেইটা যাৰ ক্ষেত্ৰত আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰযোজ্য। তাৰপিছত চাব নাম্বাৰ অফ ডিউৰিং ৰুম, ইয়াতে বাস কৰা কোঠাৰ সংখ্যা মই যিহেতু তাতে দুটা কোঠা আছে সেইকাৰণে 2 দিলোঁ। নাম্বাৰ অফ মেৰিড কাপল মই 1 দিলোঁ, 1 আছে। তাৰপিছত মই নেক্সট মাৰিলোঁ। এনেকৈ বাকীকেইটা অপশ্যন আপোনালোকে ক্লিক কৰি লাহে লাহে একেবাৰে 34লৈ গুচি যাব। যিহেতু এইটো আমাৰ ৰেচিডেণ্ট হাউচ হয়, তো 34লৈ যিকেইটা কুৱেশ্যনেৰী আছে গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। এইখিনি মই মাৰি আছোঁ। তাৰপিছত এনেকৈ মাৰাৰ পিছত 34 যেতিয়া যাব 31, তাৰপিছত আহিল আমাৰ 33, এইবাৰ আহিল 34। এতিয়া আপোনালোকে মোবাইল নাম্বাৰ ছাপ'জ মই এনে এটা মোবাইল নাম্বাৰ দিলোঁ 10টা অংকৰ। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে কি কৰিব ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট মাৰাৰ পিছত চাব কনফাৰ্ম মাৰিব। কনফাৰ্ম মাৰাৰ পিছত এইটো আমাৰ যিটো প্ৰথমটো চেঞ্চাছ হাউচ আছিল সেই বিল্ডিঙৰ প্ৰথমটো চেঞ্চাছ হাউচ ইতিমধ্যে হৈ গ'ল ৰেচিডেণ্ট হিচাপে। তাৰপিছত চাব সেইটো বিল্ডিঙতে আৰু দুটা বিল্ডিং আছে আমাৰ চেঞ্চাছ হাউচ আছে। এটা আছে আমাৰ গোহালি। ছাপ'জ সেইটো বিল্ডিঙতে আছোঁ মই, তো বিল্ডিং নাম্বাৰটো মই কি কৰিম এতিয়া বিল্ডিং নাম্বাৰটো মই ৰিপিট মাৰিম। মই ৰিপিট মাৰিছোঁ। ৰিপিট মাৰাৰ পিছত 5 নম্বৰ বিল্ডিংটো হৈছে। এতিয়া মই চেঞ্চাছ হাউচটো মই কি কৰিম নিউ মাৰিম। নিউ মাৰাৰ পিছত চাব আগতে 7 নম্বৰ চেঞ্চাছ হাউচ আছিল, এতিয়া অট'মেটিক কি হৈ গ'ল 8 হৈ গ'ল। তো প্ৰথম যিটো ৰেচিডেণ্ট হাউচ পাইছিলোঁ এইটো আমাৰ 7 নম্বৰ চেঞ্চাছ হাউচ, এইটো আমি গোহালি ঘৰ পাইছিলোঁ, তো এইটো আমাৰ 8 নম্বৰ বিল্ডিং হৈ যাব, এই চেঞ্চাছ হাউচ হৈ যাব। তাৰপিছত আমি নেক্সট মাৰিম। নেক্সট মাৰাৰ পিছত আমি এইখিনি অপশ্যন চুজ কৰিম। কৰাৰ পিছত মেইন অপশ্যনটো আমাৰ 7 নম্বৰত আছে। এতিয়া চাব আমি যিহেতু ৰেচিডেণ্ট হাউচ এটা চেঞ্চাছ হাউচ হিচাপে তেওঁলোকৰ কাউণ্ট কৰিছোঁ, তাতে এটাই ৰেচিডেণ্ট হাউচ আছিলে, চেঞ্চাছ হাউচ আছিলে। তাৰপিছত আমি যিহেতু এইটো পালোঁ কি গোহালি ঘৰ, তো গোহালি ঘৰত আমি কি দিম অপশ্যন 9 নম্বৰত আছে চাব আদাৰ নন ৰেচিডেঞ্চিয়েল ইউজ। এতিয়া আমি কি লিখি দিম ইয়াতে গোহালি ঘৰ বুলি লিখি দিব পাৰে, বা যদি ইংলিছত লিখে তেতিয়াহ'লে কাউশ্বেড বুলি আপোনালোকে লিখি দিব। কাউশ্বেড লিখি দিয়াৰ পিছত আপোনালোকে নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত চাব বাকীকেইটা যিমানকেইটা কুৱেশ্যনেৰী আছিল আমাৰ গোটেইকেইটা কুৱেশ্যনেৰী স্কিপ কৰি একেবাৰে আমাৰ কনফাৰ্ম হ'লে আমাৰ HL এপছটোৱে লৈ আহিব। এটা কনফাৰ্ম মাৰিব।
নেক্সট আমাৰ যিটো আছিলে সেইটো 2 নম্বৰ সেন্সাস হাউসত গুচি গ'ল সেইটো বিল্ডিঙৰে আন এটা আমাৰ আছিলে সেইটো সেন্সাস সেইটো বিল্ডিঙৰে আমাৰ আন এটা সেন্সাস হাউস আছিলে দোকান তো দোকানৰ ক্ষেত্ৰত আমি কি কৰিম ঠিক একেদৰে আমি কি কৰিম বিল্ডিং নাম্বাৰটো ৰিপিট কৰিম 5 নম্বৰ বিল্ডিঙতে দুটা সেন্সাস হাউস গুচি গ'ল আন এটা সেন্সাস হাউস আমি মাৰি আছো এতে আমি কি কৰিম নিউ মাৰিম এটা চাব 9 নম্বৰ আহিছে যেটো 7 নম্বৰ আমাৰ ৰেসিডেন্ট গ'ল 8 নম্বৰ আমাৰ গোহালি ঘৰটো গ'ল আৰু 9 নম্বৰ সেন্সাস হাউসটো আমাৰ যাব এতিয়া দোকান ঘৰত তাৰ পিছত চাব এটো আমি নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত তাৰ পিছত এইখিনি অপচন আপোনালোকে মাৰিব মাৰাৰ পিছত 7 নম্বৰটো চাব এতিয়া 7 নম্বৰটো তেতে কি আছে যেহেতু আমাৰ 3 নম্বৰ সেন্সাস হাউসটো হেতু বিল্ডিঙত আমাৰ শপ আছিল তো মই এতিয়া শপ সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত কেনেকুৱা ধৰণৰ শপ হয় এটো আপোনালোকে এইটো ড্ৰপ বক্স এটো আহিব এতে আপোনালোকে লিখি দিব পাৰে সাপোজ ধৰক এটো ধৰক গ্ৰোসাৰী হয় মই গ্ৰোসাৰী হিচাপে কি কৰি আছো লিখি দি আছো গ্ৰোসাৰী লিখি দিয়াৰ পিছত আপোনালোকে কি কৰিব নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত চাব এই চালো এফষ্ট্ৰেক্ট গোটেই কিটা বাকি কিটা কোৱেশ্চনৰে গোটেই কিটা স্কিপ কৰিব এনে নট এপ্লিকেবল দেখুৱাই একেবাৰে লাষ্টত লৈ আহিব আমাৰ কনফাৰ্ম হ'লে তো আমি কনফাৰ্ম মাৰিলো এটা কনফাৰ্ম মাৰাৰ পিছত চাব গোটেইখিনি আমাৰ যেটো আমাৰ 5 নম্বৰ বিল্ডিঙৰ তিনটা সেন্সাসৰ আমি এনেকে সাবমিট কৰি দিলো তো এনেকুৱা ধৰণে আপোনালোকে বাকি যিবিলাক প্ৰিমাইছত সোমাব সেই হিচাপে আপোনালোকে সেন্সাস হাউস কাউন্ট কৰিব কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে এইচএল এপছটোত ভৰাব পাৰিব ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ